আৰচিটিল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমি ইতিমধ্যে পঢ়ি আছো ভয়েসৰ বিষয় আৰু ভয়েসৰ বিষয় আমি অলৰেডি টেন্সৰ লগত জড়িত আমি প্ৰত্যেকটা তিনিটা ভিডিও আমি অলৰেডি বনালো প্ৰেজেন্ট টেন্স পাষ্ট টেন্স এণ্ড ফিউচাৰ টেন্সৰ ওপৰত আমি ভয়েস সম্পূৰ্ণভাৱে আলোচনা কৰিলো আজি আমাৰ ভয়েসৰ অন্তিম পাৰ্ট অৰ্থাৎ পাৰ্ট 4 তথা অন্তিম পাৰ্টটো আমি যে আগবাঢ়িছো আৰু গতিকে আজি অন্তিম পাৰ্টটো আপোনালোকে শেষ হ'ব আৰু ভয়েস আশা কৰো আপোনালোক সকলোৱে কিবা বুজি পালে আৰু যদি কিবা অসুবিধা থাকে তেতিয়া আমাৰ তলত কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে গতিকে পলম নকৰি আহক আমি ইংলিশ গ্ৰামাৰৰ সেই টিচাৰ গৰাকী ভাইছৰে ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ হিয়াৰ উই গো নেক্সট আমি সেন্টেন্স অনুসৰি কিছুমান ভয়েস চেঞ্জৰ এক্সাম্পল চাম ফাৰ্ষ্ট এক্সাম্পল ইজ হি প্লেইং ক্ৰিকেট এইটো ইণ্টাৰগেটিভ চেণ্টেন্সত আছে তো আমি এইটো ইণ্টাৰগেটিভ চেণ্টেন্স মানে প্ৰশ্নবোধক বাক্য এইটো তো আমি ইয়াক এই ইজটোৰ অবিহনে আমি এইটো ইয়াক এই ইণ্টাৰগেটিভৰ পৰা এটা চেণ্টেন্স বনাম এনেদৰে যে হি ইজ প্লেইং ক্ৰিকেট এইকণ পাতিব নালাগে জাষ্ট মই বুজোৱাৰ সুবিধাৰ কাৰণে এইকণ পাতি লৈছোঁ যাতে বুজিবলৈ সুবিধা হয় আৰু কৰিবলৈ সুবিধা হয় আমি ইয়াত এইটো এই চেণ্টেন্সটোৰ পৰা এইটো পাতিলোঁ যে হি ইজ প্লেইং ক্ৰিকেট দেন এই চেণ্টেন্সটো আমি ভইচ চেঞ্জ কৰিব লাগিব হি ইজ প্লেইং ক্ৰিকেট এইটো কিহত আছে কণ্টিনিউৱাছ টেন্সত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হি ইজ প্লেইং ক্ৰিকেট আমি এইটো ভইচ চেঞ্জ কৰোঁতে আমি আগত বুজাই আহিছিলোঁ যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কেনেদৰে ভইচ চেঞ্জ কৰা হয় তো ইয়াত এইটো আমাৰ হৈ যাব ক্ৰিকেট ইজ বিং প্লেড বাই হিম এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ভইচ চেঞ্জ তো আমি এই চেণ্টেন্সটো এতিয়া ইণ্টাৰগেটিভ চেণ্টেন্সলৈ ট্ৰান্সফাৰ কৰিব লাগিব ইয়াত আছে ক্ৰিকেট ইজ বিং প্লেড বাই হিম তো আমি ইণ্টাৰগেটিভলৈ নিবলৈ হ'লে ইয়াত এই বি ভাৰ্বটো আমি আগলৈ লৈ যাব লাগিব তো ইয়াত এই ইজটো আমাৰ বি ভাৰ্ব আমি ইয়াত এইটো ইজটো আগলৈ লৈ গ'লোঁ দেন আহি গ'ল ক্ৰিকেট বিং প্লেড বাই হিম এইটো আমাৰ এই ইণ্টাৰগেটিভ চেণ্টেন্সটো ভইচ চেঞ্জটো আমাৰ এইটো হৈ গ'ল আমি এইকণ মাজত পাতিলেও সুবিধাৰ কাৰণে পাতিলেও আপোনালোকেও পাতি ল'ব পাৰে সুবিধাৰ কাৰণে বাট এইকণ পাতিব নালাগে বুজা বা লিখাৰ সুবিধা হয় এনেকৈ পাতি ল'লে দেন আমাৰ এইটো হৈ গ'ল ইজ হি প্লেইং ক্ৰিকেট ইয়াৰ ভইচ চেঞ্জটো হৈ গ'ল ইজ ক্ৰিকেট বিং প্লেড বাই হিম নেক্সট আহিলে আৰ ইউ প্লেইং দ্য মেথছ এইটো ইণ্টাৰগেটিভ চেণ্টেন্সত আছে আমি এইটো এনেদৰে পঢ়াম যে ইউ আৰ প্লেইং দ্য মেথছ এইটো আমি দেখিছোঁ যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে তো আমি এই চেণ্টেন্সটোৰ ভইচ চেঞ্জ কৰিব লাগিব পেচিভলৈ ইউ আৰ প্লেইং দ্য মেথছ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ভইচ চেঞ্জৰ নিয়মখিনি জানো তো দ্য মেথছ ইজ বিং প্লেড বাই হিম ইয়াতো সেই একেদৰে এইটো ইণ্টাৰগেটিভ চেণ্টেন্সলৈ ট্ৰান্সফাৰ কৰিব লাগিব এই পেচিভ ভইচটো তো ইয়াত বি ভাৰ্বটো আগলৈ গুচি আহিব ইজ দ্য মেথছ বিং প্লেড বাই ইউ এই গোটেই চেণ্টেন্সটো একেই থাকিব জাষ্ট এই বি ভাৰ্বটো আগলৈ গুচি যাব আমাৰ তেতিয়া এইটো ইণ্টাৰগেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জ হৈ যায় নেক্সট আহিলে হোৱাট ইজ হি ডুইং এইটো তেনেদৰে নহয় এইটো হোৱাট ইজ এইটো WH টাইপ হয় ইণ্টাৰগেটিভ চেণ্টেন্স হোৱাট ইজ হি ডুইং তো এইটো দেখিলোঁ যে ইণ্টাৰগেটিভ চেণ্টেন্স হয় এইটো এনেদৰে কৰিব লাগিব যে এইটো হি ইজ ডুইং এইটো এটা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য হয় হি ইজ ডুইং যদি আমি এনেকৈ যদি ভাবোঁ হোৱাটটোৰ অবিহনে তেতিয়া আমি এই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ আমি ভইচ চেঞ্জৰ নিয়মটো জানো তেতিয়া আমি এই হোৱাটটো বহাব লাগিব দেন ইজ বিং ডান বাই হিম এনেদৰে বহাব লাগিব আমি এইটো ইজ বিং ডান এইটো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহিছে আৰু বিং বহিছে লগত এইটো বি ভাৰ্ব বহিছে তো এনেদৰে আমি ইয়াৰ এইটো ভইচ চেঞ্জ কৰিব লাগিব হোৱাট ইজ হি ডুইং দেন এইটো পেচিভত হৈ যাব হোৱাট ইজ বিং ডান বাই হিম দেন হু যদি থাকে হু ব্ৰোক দ্য গ্লাছ যদি হু থাকে তেতিয়া আমি পেচিভ কৰোঁতে বাই হুম হৈ যায় যেতিয়া হু থাকিব মানে কোনে বুলি সুধিব তেতিয়া আমি পেচিভ কৰোঁতে বাই হুম লিখিব লাগিব হু ব্ৰোক দ্য গ্লাছ এইটো আমি দেখিলোঁ এইটো আমি দেখিছোঁ যে ব্ৰোক আছে এইটো পাষ্ট টেন্সত আছে তো হু ব্ৰোক দ্য গ্লাছ এই পাষ্ট টেন্সৰ আমি ভইচ চেঞ্জৰ নিয়মটো জানো তো আমি এইটো বাই হুম পাতিলোঁ হু জেগাত বাই হুম দেন আহি গ'ল ৱাজ আমি এইটো পাষ্ট টেন্সৰ ভইচ চেঞ্জৰ নিয়মটোৰ পৰা ৱাজ পাতিলোঁ দেন দ্য গ্লাছ ব্ৰকেন এইটো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বাই হুম ৱাজ দ্য গ্লাছ ব্ৰকেন এইটো হু যদি থাকে এনেধৰণে মানে এক্টিভৰ পৰা পেচিভলৈ আমি ট্ৰান্সফাৰ কৰিব পাৰোঁ নেক্সট আহিলে আমাৰ ইম্পাৰেটিভ চেণ্টেন্স
তো ইয়াত ভইচ চেঞ্জ কৰোঁতে আমি প্ৰথমতে এক্টিভ বা পেছিভ কৰোঁতে প্ৰথম লেট বহাব লাগিব লেট বহাৰ পিছত সেই এক্টিভ ভইচটোৰ অবজেক্টটো বহাব লাগিব তাৰ পাছত বি বহাব লাগিব আৰু তাৰ পাছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো বহাব লাগিব এক্সাম্পল ডু দ্য ৱৰ্ক এট ওৱান্স এইটো আমি দেখিছোঁ যে অৰ্ডাৰজনক বাক্য ইম্পাৰেটিভ চেণ্টেন্সৰ অৰ্ডাৰ দিয়া বাক্য এইটো তো আমি ইয়াত এই নিয়মটো অনুসৰি আমি ইয়াত পুট কৰিম প্ৰথমতে আহি গ'ল আমাৰ লেট তাৰপিছত এই এক্টিভ ভইচটোৰ অবজেক্টটো আহি গ'ল দ্য ৱৰ্ক তাৰ পাছত আমি বি বহাব লাগিব তো আমি ইয়াত বি পুট কৰিছোঁ তাৰ পাছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু এডভান্সটো হৈ গ'ল আমাৰ এক্সটেনশ্যন বুলি ধৰিব পাৰি তো আমি এনেদৰে এই নিয়মটো অনুসৰি এইটো ভইচ চেঞ্জ কৰিছোঁ লেট দ্য ৱৰ্ক বি ডান এট ওৱান্স তো আমাৰ ভইচ চেঞ্জ পেছিভলৈ হৈ গ'ল নেক্সট আহিলে ক্লিন দ্য ৰুম এইটো এটা অৰ্ডাৰ দিয়া বাক্য হয় তো আমি ইয়াত এনেদৰে কৰিম এই নিয়মটো অনুসৰি লেট আহিলে তাৰপিছত দ্য ৰুম আহিলে এইটো যিহেতু এটা অবজেক্ট হয় মানে এক্টিভ ভইচৰ অবজেক্ট হয় তাৰপিছত বি আহিলে তাৰপাছত ক্লিনৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো ক্লিনড আহিলে লেট দ্য ৰুম বি ক্লিনড এইটো আমাৰ পেছিভ ভইচলৈ ট্ৰান্সফাৰ হৈ গ'ল দেন আহিলে এডভাইচ দিয়া বাক্য ডোণ্ট টেল এ লাই এইটো তেনেদৰেই হ'ব লেট বহিব এইটো চাওক এইটো লেট বহিছে লেটৰ পাছত এ লাই এইটো হৈ গ'ল আমাৰ অবজেক্ট এক্টিভ ভইচৰ অবজেক্টটো হৈ গ'ল আমাৰ ইয়াত এ লাই লেট এ লাই তাৰপিছত বি আহিছে তাৰপিছত যিহেতু ডোণ্ট আছে এনেদৰে থাকিলে আমি নটটো আগত বহাব লাগিব লেট এ লাই বি নট দেন আমি টেলৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আমি টল্ড বহাইছোঁ লেট এ লাই বি নট টল্ড এটা এনেদৰে ভইচ চেঞ্জ কৰা হয় হেল্প দ্য প'ৰ এইটো এডভাইচ দিয়া মানে বাক্য হয় তো ইয়াত আমি এনেদৰে পাতিম লেট আহিলে তাৰপিছত এই এক্টিভ ভইচটোৰ অবজেক্টটো আহিলে দ্য প'ৰ তাৰপিছত বি আহিলে তাৰপৰা এইটো হেল্পৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হেল্প আহিলে লেট দ্য প'ৰ বি হেল্পড এইটো আমাৰ ভইচ চেঞ্জ হৈ গ'ল পেছিভ ভইচলৈ নেক্সট আহিলে এইটো ৰিকুৱেষ্ট কৰা বাক্য মানে প্লিজ গিভ মি এ বুক এইটো ৰিকুৱেষ্ট কৰিছে প্লিজ গিভ মি এ বুক তো তেনেকুৱা আমি যদি প্লিজ দেখোঁ কাইণ্ডলি দেখোঁ তেতিয়া আমি ভইচ চেঞ্জ কৰোঁতে ইউ আৰ ৰিকুৱেষ্টেড এই লাইনটো এই তিনিটা ৱৰ্ড আমি পাতিব লাগিব ইউ আৰ ৰিকুৱেষ্টেড তাৰ পাছত আমি এই চেণ্টেন্সটো ভইচ চেঞ্জ কৰিম ইউ আৰ ৰিকুৱেষ্টেড টু এই টুলৈকে লাগিব ইউ আৰ ৰিকুৱেষ্টেড টু এইখিনিলৈকে আমি প্লিজ বা কাইণ্ডলি দেখিলে আমি এইখিনিলৈকে পাতিব লাগিব ইউ আৰ ৰিকুৱেষ্টেড টু প্লিজ গিভ মি এ বুক এইটো আমি ভইচ চেঞ্জ কৰিম গিভ মি এ বুক এই প্লিজটোৰ জেগাত আহি গ'ল ইউ আৰ ৰিকুৱেষ্টেড টু দেন আহি গ'ল গিভ মি এ বুক ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি এ বুক দেন আহিলে প্লিজ ডোণ্ট গ' দেয়াৰ তো আমি ইয়াত এনেদৰে প্লিজটোৰ জেগাত ইউ আৰ ৰিকুৱেষ্টেড টু আহি গ'ল দেন ডোণ্ট আছে যেতিয়া মই আগতেও কৈছোঁ ডোণ্ট থাকিলে নটটো আহি যায় নট টু দেন আহি গ'ল এইটো গ' দেয়াৰ তো ৰিকুৱেষ্ট কৰা মানে বাক্যৰ ভইচ চেঞ্জ হৈ গ'ল নেক্সট আহিলে পাৰ্মিশ্যন লোৱা বাক্য লেট হিম প্লে দ্য মেটছ এইটো পাৰ্মিশ্যন খুজিছে মানে তো লেট হিম প্লে দ্য মেটছ ইয়াত লেটটো গতে থাকিব দেন এই চেণ্টেন্সটো ভইচ চেঞ্জ হ'ব দ্য মেটছটো আমাৰ ইয়াত আগত আহি গ'ল ইয়াৰ অবজেক্টটো দ্য মেটছ লেট দ্য মেটছ দেন আহি গ'ল এই আমি অৰ্ডাৰ দিয়া আৰু এডভাইচ দিয়া বাক্য যেনেদৰে আমি ভইচ চেঞ্জ কৰিছিলোঁ তেনেদৰে কৰিব লাগিব লেট আহিলে দেন ইয়াৰ অবজেক্টটো আহিলে দ্য মেটছ তাৰপাছত বি আহিলে তাৰপাছত এই প্লে ভাৰ্বটো প্লাছ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লেড আহিলে দেন বাই হিমটো আমি দিবও পাৰোঁ নিদিবও পাৰোঁ দিলেও একো নাই নিদিলেও একো নাই সেইকাৰণে মই এইটো ব্ৰেকেটৰ ভিতৰত ৰাখিছোঁ লেট দ্য মেটছ বি প্লেড এইটো বাই হিমটো আমি নিদিলেও একো নহয় দেন আহিলে প্ৰপ'জেল টাইপ বাক্য মানে তো ইয়াত আমি এইটো দেখিলোঁ যে লেট প্লে এ গেম লেটছ প্লে এ গেম ইয়াত এইটো প্ৰপ'জ কৰিছে যে আমি খেলিবলৈ যাওঁ তো ইয়াত আমি ভইচ চেঞ্জ কৰোঁতে একেদৰে কৰিম লেটটো আগত আহিব তাৰপিছত এই চেণ্টেন্সটোৰ এক্টিভ ভইচৰ অবজেক্টটো আহিব লেট এ গেম তাৰপৰা বি আহিব দেন এই প্লেৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো আহিব প্লেড লেট এ গেম বি প্লেড ইমানলৈকে আমি ভইচ চেঞ্জৰ নিয়ম চেণ্টেন্স অনুসৰি আৰু টেন্স অনুসৰি শিকিলোঁ আশা কৰোঁ ইয়ালৈকে আপোনালোকে বুজি পালে নেক্সট ভিডিঅ'সমূহত আমি আৰু কিছুমান টপিকৰ ওপৰত ডিছকাছ কৰিম আজিলৈ
থেংক ইউ